ধলপুৰ শাখা সাহিত্য সভাৰ আজি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন অতি আকৰ্ষণীয় আৰু ভাল লগা মানে কাৰ্যসূচী ৰূপায়ণ হৈছে। মই এজন ৰন্ধন উন্মোচক হিচাপে তেখেতলোকে জনাইছিলে। গতিকে তেওঁলোকৰ যি ব্যৱস্থাপনা আৰু কাৰ্যসূচীৰ যি বৈচিত্ৰ বৰ্ণিলতা এয়া দেখি মই অভিভূত হৈছোঁ। আৰু মোক যি দায়িত্ব দি মাতিছিলে সেই দায়িত্বত যিখন পত্ৰিকা তেওঁলোকে প্ৰকাশ কৰিলে অতি ধুনীয়া হৈছে, সুন্দৰ হৈছে, সৰ্বাংগ সুন্দৰ হৈছে। গতিকে এই ধলপুৰ শাখা সাহিত্য সভাই এনেধৰণে অধিক যাত্ৰাত আগবাঢ়ি গৈ থাকিব। আৰু আমি শুনিছোঁ যে ধলপুৰ শাখা সাহিত্য সভাই আজিৰ আগৰে পৰাই অতি বলিষ্ঠভাৱে সাহিত্য জগতখনৰ সেৱা আগবঢ়াই আহিছে। এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি যে মই সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, অনুষ্ঠানভাগী খুব সুন্দৰকৈ সজাই পৰাই সহায় কৰিছে সাহিত্য সভাৰ বিষয়ববীয়াসকলে। আমিনো কি, আমি অভ্যৰ্থনা সমিতি এজন সম্পাদক হিচাপে যিমানখিনি কৰণীয় আছে কৰিছোঁ, সফল হৈছে বুলি কৈছে। ৰাইজে ভাল লাগিছে। ধন্যবাদ। ধলপুৰ শাখা সাহিত্য সভাৰ আজি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন অতি আকৰ্ষণীয় আৰু ভাল লগা মানে কাৰ্যসূচী ৰূপায়ণ হৈছে। মই এজন ৰন্ধন উন্মোচক হিচাপে তেখেতলোকে জনাইছিলে। গতিকে তেওঁলোকৰ যি ব্যৱস্থাপনা আৰু কাৰ্যসূচীৰ যি বৈচিত্ৰ বৰ্ণিলতা এয়া দেখি মই অভিভূত হৈছোঁ। আৰু মোক যি দায়িত্ব দি মাতিছিলে সেই দায়িত্বত যিখন পত্ৰিকা তেওঁলোকে প্ৰকাশ কৰিলে অতি ধুনীয়া হৈছে, সুন্দৰ হৈছে, সৰ্বাংগ সুন্দৰ হৈছে। গতিকে এই ধলপুৰ শাখা সাহিত্য সভাই এনেধৰণে অধিক যাত্ৰাত আগবাঢ়ি গৈ থাকিব। আৰু আমি শুনিছোঁ যে ধলপুৰ শাখা সাহিত্য সভাই আজিৰ আগৰে পৰাই অতি বলিষ্ঠভাৱে সাহিত্য জগতখনৰ সেৱা আগবঢ়াই আহিছে। এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি যে মই সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, অনুষ্ঠানভাগী খুব সুন্দৰকৈ সজাই পৰাই সহায় কৰিছে সাহিত্য সভাৰ বিষয়ববীয়াসকলে। আমিনো কি, আমি অভ্যৰ্থনা সমিতি এজন সম্পাদক হিচাপে যিমানখিনি কৰণীয় আছে কৰিছোঁ, সফল হৈছে বুলি কৈছে। ৰাইজে ভাল লাগিছে। ধন্যবাদ। ধলপুৰ শাখা সাহিত্য সভাৰ আজি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন অতি আকৰ্ষণীয় আৰু ভাল লগা মানে কাৰ্যসূচী ৰূপায়ণ হৈছে। মই এজন ৰন্ধন উন্মোচক হিচাপে তেখেতলোকে জনাইছিলে। গতিকে তেওঁলোকৰ যি ব্যৱস্থাপনা আৰু কাৰ্যসূচীৰ যি বৈচিত্ৰ বৰ্ণিলতা এয়া দেখি মই অভিভূত হৈছোঁ। আৰু মোক যি দায়িত্ব দি মাতিছিলে সেই দায়িত্বত যিখন পত্ৰিকা তেওঁলোকে প্ৰকাশ কৰিলে অতি ধুনীয়া হৈছে, সুন্দৰ হৈছে, সৰ্বাংগ সুন্দৰ হৈছে। গতিকে এই ধলপুৰ শাখা সাহিত্য সভাই এনেধৰণে অধিক যাত্ৰাত আগবাঢ়ি গৈ থাকিব। আৰু আমি শুনিছোঁ যে ধলপুৰ শাখা সাহিত্য সভাই আজিৰ আগৰে পৰাই অতি বলিষ্ঠভাৱে সাহিত্য জগতখনৰ সেৱা আগবঢ়াই আহিছে। এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি যে মই সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, অনুষ্ঠানভাগী খুব সুন্দৰকৈ সজাই পৰাই সহায় কৰিছে সাহিত্য সভাৰ বিষয়ববীয়াসকলে। আমিনো কি, আমি অভ্যৰ্থনা সমিতি এজন সম্পাদক হিচাপে যিমানখিনি কৰণীয় আছে কৰিছোঁ, সফল হৈছে বুলি কৈছে। ৰাইজে ভাল লাগিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।